পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ধুবুৰী জিলাৰ তামাৰহাটৰ দফৰপুৰ গাঁৱত এটা ৰাস্তাত কঠীয়া ৰুই ৰাইজৰ তীব্ৰ প্ৰতিবাদ। ৰাজ্যৰ চৌদিশে চলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ আৰু তাৰ মাজতে এটা পথৰ দুৰৱস্থাৰ বাবে ওলাই আহিল শ ৰাইজ। উল্লেখ্য যে দফৰপুৰ গাঁৱৰ প্ৰায় কেইবা হাজাৰ ৰাইজৰ লগতে কেইবা শতাধিক ছাত্ৰ ছাত্ৰীয়ে সদায় অহা যোৱা কৰে, কিন্তু পথৰ এনে দুৰৱস্থাই জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে। বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে। প্ৰাক্তন সভাপতি আবু বক্কৰ ছিদ্দিকে পথটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও আধা কাম কৰি কাম বন্ধ ৰখাৰ লগতে আবণ্টিত ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। আনহাতে প্ৰাক্তন সভাপতিগৰাকীয়ে পুনৰবাৰ নমিনেশ্যন জমা দিছে বুলি জানিব পাৰি উত্তেজিত হৈ পৰাৰ লগতে নিৰ্বাচনৰ সময়ত ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি জানিব দিয়ে। উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচনৰ সময়ত জনসাধাৰণৰ পৰা ভোট বিচাৰি যায়, কিন্তু নিৰ্বাচন পাৰ হৈ গ'লে বিচাৰি নাপায় জনপ্ৰতিনিধিক। সেয়েহে অহা নিৰ্বাচনৰ পূৰ্বে ৰাস্তাৰ কাম সম্পূৰ্ণ নকৰিলে নিৰ্বাচনৰ সময়ত ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ লগতে ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰে। গোলকগঞ্জৰ পৰা আব্দুল মতেলেপৰ ৰিপৰ্ট, অৰুণোদয় আছাম। বৰ্তমান আগত গোলগঞ্জ সমষ্টি আছিল, বৰ্তমান গৌৰীপুৰ সমষ্টিৰ বৰুণডাঙ্গা পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ড। যি সময়ত দেখা গৈছে যে মানুহে নিৰ্বাচনৰ কাৰণে উখল মাখল পৰিৱেশ সৃষ্টি হৈছে, সকলোৱে কেণ্ডিডেটৰ লগত গৈ আছে, সেই সময়ত দুখ প্ৰকাশ কৰিব লাগিব। সেই সময়ত আমালোকে কি কৰিছোঁ, কঠীয়া আৰু ইয়াত প্ৰতিবাদ কৰিছোঁ। কাৰণটো হ'ল যে ইয়াত প্ৰায় 1 কিলোমিটাৰ ৰাস্তাৰ কাম 2023-24 বৰ্ষত কামখিনি উদ্ভাৱন কৰিছিল, কিন্তু কি হ'ল তাৰ ভিতৰত 100 মিটাৰ কাম কৰি আধা কাম কৰি আধাতে এৰি থৈ গ'ল আৰু বাকীখিনি কামখিনি কমপ্লিট নহ'ল। তাৰপিছত কি হ'ল, বৰষুণ আহিল মানুহৰ মানে বহুদিন পিছত বছৰৰ প্ৰথম বৰষুণ আহিল। এইটো মানে উখল মাখল এটা মানে ভাল লগা কথা, কিন্তু বৰষুণ আহি আমাৰ কি হ'ল, কালৰূপ সৃষ্টি হ'ল, ভয়ংকৰ পৰিৱেশ সৃষ্টি হ'ল। কিয়নো ইয়াত প্ৰায় 2-3 হাজাৰ মানুহ মানে ইয়াত জনবসতি ইয়াত বাস কৰে, লগতে ইয়াত 2-4খন স্কুল এই ৰাস্তাৰে যাবলগীয়া হয়। কিন্তু স্কুলৰ ল'ৰা ছোৱালীবিলাক কি হৈছে, ইয়াত যেতিয়া স্কুললৈ বৰষুণ হোৱাৰ পিছত স্কুললৈ যেতিয়া যায়, কি হয়, এই ৰাস্তাৰ যি পৰিৱেশ, এই পৰিৱেশ ল'ৰা ছোৱালীবিলাক কি হয় তাত পৰি যায়। আৰু যিবিলাক বাইকেৰে যাত্ৰা কৰোঁ বা বিভিন্ন যান বাহনৰ যাত্ৰা কৰিলে যাত্ৰীবাহী মানুহে কি হয় তাত বাগৰি পৰি যায়। আৰু খবৰ লৈছোঁ যে 2-এজন মানুহৰ কি হৈছে, হাত ভৰিতো দুখ পাইছে। তো আমি আমাৰ ইয়াত কামখিনি কৰিছিল আমাৰ যিটো লোকেল সভাপতি আছিল আবু বক্কৰ ছিদ্দিকে, আমাৰ প্ৰাক্তন সভাপতি। এই সভাপতিজনে আধা কামত এৰি থৈছে। তো আমাৰ সন্দেহ হয় যে বাকী টকা তেওঁৰ পকেটত সোমাইছে নেকি আধা কাম কৰি আধাতে। তো আমি চৰকাৰক আহ্বান জনাম যাতে কামখিনিত ইয়াত তদন্ত কৰি উপযুক্ত শাস্তি বিহিব লাগে, লগতে আমাৰ ৰাস্তাৰ কামখিনি অতি সোনকালে কৰি দিব লাগে, কিয়নো বাৰিষা দিন আহি গৈছে। লগতে দ্বিতীয় কথা হ'ল যে আমাৰ এই প্ৰাক্তন সভাপতিজনে এইবাৰ নমিনেশ্যন ছাবমিট কৰিছে, যদি ইয়াৰ প্ৰতি উত্তৰ যি মানে 5 বছৰত যি কৰিলে এই ৰাইজৰ লগত, স্থানীয় ৰাইজৰ লগত, ইয়াৰ প্ৰতি উত্তৰ এই প্ৰাক্তন সভাপতি বৰ্তমান মানে সদস্য পদত যি নমিনেশ্যন দিছে তাৰ প্ৰতি উত্তৰ ৰাইজে দিব পঞ্চায়ত নিৰ্বাচন।